শকুন্তলা প্ৰিয় শকুন্তলা প্ৰিয়তম এইদৰে দুচকুৰে নিগৰাই গংগা যমুনা ৰুদ্ধ নকৰিবা তুমি মোৰ প্ৰত্যাৱৰ্তনৰ পথ আনন্দেৰে হাঁহি মুখে তুমি মোক বিদায় দিয়া প্ৰিয়ে স্বামী কণ্ঠৰ্প পথাৰে যদিওবা আমাৰ মিলন হৈছে সমাপন কিন্তু স্বামী এই অভাষিক যেন আপুনি নাযায় পাহৰি এয়া তুমি কেনে বাক্য কৰিছা উচ্চাৰণ তোমাক বিস্মৰণ নাই 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 দুষ্মন্তৰ পক্ষে এনে কাৰ্যকলাপিত নহয় সম্ভৱ শুনা প্ৰিয়ে মহান চন্দ্ৰবংশীয় ৰজা ত্যাগ কৰি ব্যক্তিগত সুখ প্ৰাধান্য দিওঁ আমি প্ৰজাৰ শান্তি এই আমাৰ বংশৰ পৰম্পৰা প্ৰিয়ে স্বামী যিদিনা আহিব উভতি তোমাৰ পিতৃকন্যমুনি এই তপোবনে সিদিনাই পঠাবা কতকে তুমি আমাৰ ৰাজ্যে স্বামী তোমাৰ নিমন্ত্ৰণ পালেই শুভ দিন শুভ ক্ষণ চাই বৰ বেশে সাজি কাচি উপস্থিতি সমহিমই তোমাৰ তপোবনে পূৰ্ণতা পাব সিদিনাই আমাৰ প্ৰেমৰ স্বামী বিদায় ক্ষণত আপোনাক দিবলৈ মোৰ একোৱেই নাই কিন্তু স্বামী শেষবাৰলৈ মই কৰিছো অনুৰোধ মোক যেন আপুনি নাযায় পাহৰি স্বামী প্ৰিয়তমা মোক যেন আপুনি নাযায় পাহৰি প্ৰিয় শকুন্তলা যদিওবা আমি মহান অসহ্যশালী হস্তিনাৰ নিপতি তথাপিতো তোমাক দিবলৈ আজি মোৰ একোৱেই নাই তথাপিতো প্ৰিয়ে আমাৰ মৰমৰ প্ৰতিদান স্বৰূপে এই আঙুঠিটো মই তোমাক কৰিলো অৰ্পণ এই হ'ব সাক্ষী আমাৰ প্ৰেমৰ বিধাই রাগা দেবী শকুন্তলা তৰু সমস্তে দেখিলা অপূর্ব মিলন সর্বজনে দেখা মহাৰাজ আশ্চৰ্যৰ আতিথ্য কিবা হ'ল নেকি কিবা প্ৰতি কিবা অপৰাধ তাৰ বাবে ক্ষমা কৰিব চন্দ্ৰবংশী মহান আপুনি মহাৰাজ বিদায় বেলাত এটি মাত্ৰ অনুৰোধ সখীক যেন কেতিয়াও নাযায় পাহৰি নিশ্চয় নিশ্চয় প্ৰিয়মদা নাযাম কদাপি পাহৰি বাৰু এবে আমি মাগিছো বিদায় বিদায় প্ৰিয়তমা স্বামী বিদায় স্বামী বিদায়
বিদায় প্ৰিয়তমা শকুন্তলা, স্বামী বিদায় প্ৰিয়ম্বদা, সেবে আমি মাগিছো বিদায়। সখী শকুন্তলা, অনুভৱ কৰিব পাৰিছো নিশ্চয় মহাৰাজৰ প্ৰস্থানে তোমাৰ অন্তৰত কি প্ৰতিক্ৰিয়াৰ কৰিছে সৃষ্টি। সখী শকুন্তলা, তেওঁ বাৰু পুনৰ আহিবনে পালতী? সন্দেহ নকৰিবা সখী, চন্দ্ৰবংশীসকল নিজস্ব প্ৰতিজ্ঞাত সদায় অটল। তোমাৰ কথাই যেন সঁচা হয় সখী, নিশ্চয় তোমাৰ কথাই যেন সঁচা হওক। সখী 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 শকুন্তলা, প্ৰিয়জনৰ বিচ্ছেদত তেনে ব্যাকুলে আজি মোৰ সখী শকুন্তলা। সখী থাকক নিজৰ ভাৱৰ মাজতে মই যে নিত্যকৰ্ম কৰো সমাপন। বিভোৰ ভৈলা দেৱী প্ৰেমৰ ধনে বাহ, কি অপূৰ্ব পৰিৱেশ! হে নিশ্চয় পুণ্যক্ষেত্ৰ মহৰ্ষি কণ্ড। ঋষিৰ সাক্ষাতৰ বাবে মন মোৰ অতিকে ব্যাকুল। হেৰা আশ্ৰম বাহিনী, তাপতৰণী, মহৰ্ষি কন্দমুনি আছেনে আশ্ৰমত? ই কেনে আচৰণ? নাই কোনো সমিধান? নিশ্চয় নিশ্চয় মোৰ কথা তেওঁ কৰ্ণগোচৰ হোৱা নাই। হে ৰাতাপসী তৰুণী, মহৰ্ষি কন্দমুনি আছেনে আশ্ৰমত? আহ, ইমান অপমান! ঋষি দুৰ্বাসাক কৰে অৱজ্ঞা। বাৰু তাৰ চিন্তাত আত্মবিভোৰ হৈ এই ব্ৰাহ্মণ অতিথিক কৰিছে অৱজ্ঞা। ধ্যান কৰি চাওঁ, ধ্যান কৰি চাওঁ। প্ৰিয়জনৰ চিন্তাত আত্মবিভোৰ হৈ এই ব্ৰাহ্মণ অতিথিক কৰিছো অৱজ্ঞা। শুন শুন হেৰ তাপসী গাভৰু, যাৰ চিন্তাত আত্মবিভোৰ হৈ এই ব্ৰাহ্মণ অতিথিক কৰিছো অৱজ্ঞা, তেওঁ এদিন তোক পাহৰি পেলাব। সেয়ে মই দিলো তোক অভিশাপ। সখী সখী অপৰাধ
আমাৰ প্ৰাণত সখী অপৰাধ ক্ষমা কৰক ঋষিবৰ কপটতা মলিনতাৰ স্থান নাই যাৰ হৃদয়ৰ মাজত তেওঁক তুমি এনে অভিশাপ নিদিব ঋষিবৰ মই আপোনাৰ চৰণত ধৰিছো ঋষিবৰ ব্ৰহ্ম বাক্য মোৰ নহয় খণ্ডন তথাপিতো তোমাৰ মুখলৈ চাই মই এটি মাত্ৰ সংবিধান দিছো যদিহে দেখুৱাব পাৰে স্বামীৰ কিবা স্মৃতি চিন তেতিয়াহে তেওঁক প্ৰিয়জনে চিনি পাব এতিয়া মই আহিলোহে ঋষিবৰ সখী শকুন্তলা আয়ো দেখি এতিয়াও আমাৰ সখী কোনো নাই সমিধান সখী শকুন্তলা শকুন্তলা উঠা মই বাৰু ক'ত হেৰাই গৈছিলো সখী এতিয়া মইহে ক'ব লাগিব তোমাক তুমি ক'ত হেৰাই গৈছিলা তেন্তে শুনা সখী সুন্দৰ কোঁৱৰ লগত প্ৰেমৰ মিঠা সপোনৰ মাজত ব'লা সখী বিশ্ৰামৰ সময় হৈছে তোমাৰ মই পাহৰি আছিলো ব'লা সখী হরে মাঝে প্রবেশিলা মরিষি নন্দনয়ারে কাইস নামে জানে তাক ঘরব ব্ৰহ্মদেৱৰ আজ্ঞা কৰি পালন যদিও বা মই বহু পুত্ৰৰে পিতৃত্ব কৰিলো গ্ৰহণ তথাপিতো আজি মোৰ মনত অলপো শান্তি নাই কাৰণ দেৱতা আৰু দানৱৰ সংঘাত অবশ্যম্ভাৱী এই সংঘাতৰ কেতিয়াকৈ পৰিব তাৰ কোনো নাই ৱাত দেৱতা আৰু দানৱৰ
অন্তহীন সংঘাতৰ সফল সমাপ্তি হ'ব কেতিয়া তাৰ নাই কোনো নিশ্চয় দেহি আৰু অদিতিৰ গৰ্ভজাত এনে সন্তানৰ সেনে দুষ্কাৰ্য দেখি দগ্ধ আজি এই কাশ্যপৰ প্ৰাণ হে জগদীশ্বৰ মোৰ সন্তান সকলক শুদ্ধ পথ প্ৰদৰ্শন কৰা প্ৰভু শুদ্ধ পথ প্ৰদৰ্শন কৰা হৰি সাধনাৰ সময় হৈছে সমাগত সেয়ে হৰি সাধনাত মই হওঁগৈ মগ্ন বৰ্জখুল এৰাপতি ৰম্ভাখুল দৈত্যৰাজ এখন সমৰত হৈ পৰাজিত স্বৰ্গচ্যুত হল আজি দেৱতা সমাজ অমৰাৱতীৰ পৰা আজি খন্তে এই দুৰ্জনখুল অমৰাৱতীৰ এক শক্তি ৰজা তথাপিও অপূৰ্ণ হৈ ৰল মোৰ বাসনা মনৰ সমৰৰ পৰা কৰি পলায়ন নিৰ্বাপিত নকৰি ৰণ তৃষ্ণ মোৰ দেৱতাই কৰিলে হতাশ দৈত্যৰাজ অপেশ্বৰী নৃত্য গীতত ভুল গৈ পাহৰিলে চাগে দেৱতাই ৰণকোষ গতিকে পুৰুষ দেৱতাৰ চিন্তা কৰা পৰিহাৰ চিন্তা কৰিব লাগে মাথো ভৱিষ্যত কৰ্মপন্থা আমাৰ আজি এই অমৰাৱতীৰ এক শক্তি ৰজাময়ী দুৰ্জনাখুল অমরাবতীর অপেশ্বরে অনুপম নেত্র গীতে উপভোগ করি প্রাণর সজীবতানুময় ভাগরুয়া প্রাণতে বলা ভাই বলা সেনাপতি দৈত্যেশ্বৰ বিলম্ব নকরি অপেশ্বরীর মনোরম নেত্র গীত উপভোগ করু কেইবামাহ হ'ল অতিক্ৰম এতিয়াও দেখোন পিতা নাহিল পালতি আহিব সখী তোমাক আমাকে পিতা কেতিয়াও বেছি দিন থাকিব নোৱাৰে অনতি পলমে পিতা আহিব পালতি সখী অন্যহাতে নাপালো স্বামীগুৰুৰো কোনো সমাচাৰ তুমিতো জানাই বিশাল হস্তিনাপুৰৰ ৰজা তেওঁ জানো ব্যস্ততাৰ কিবা আছে পিছে সখী
তেওঁ যে দিছিল তোমাকে উপহাৰ অমূল্য আঙঠিটো ৰাখিছানে সযতনে তুমি? আঙঠি হয় সখী, সখী, সিয়েইটো মোৰ জীৱনৰ একমাত্ৰ সম্বল। তাক মই ৰাখিছো সযতনে। কিন্তু আজি হঠাৎ আঙঠিটোৰ কথা কিয় সুধিলা সখী? নাই এনেই সুধিলোঁ। অহ সঁচা সখী, পিতা আহিছে আমাৰ। পিতা আই আহক আহক পিতা, আমাৰ সেৱা কৰিব গ্ৰহণ। অভাগ্যৱতী হওক বাৰু কচোন নাই তই কি সযতনে ৰখাৰ কথা কৈছিলি? মই অবিদিত নহয়, মই দিব্য দৃষ্টিৰে সকলো জানিব পাৰিছো। পিতা, আপোনাৰ অনুমতি অবিহনে জীৱনত ললো মই সিদ্ধান্ত কঠোৰ। তাৰ বাবে তুমি মোক ক্ষমা কৰা পিতা, তাৰ বাবে তুমি মোক ক্ষমা কৰা। আই ইয়াৰ বাবে কৰা নাই মই অলপ আক্ষেপ। পিতা, এইবোৰ সকলো ঈশ্বৰৰে ইচ্ছা। কিন্তু পিতা, এতিয়াও যে স্বামীৰ পৰা মই কোনো নাপালো সমাচাৰ। অন্যহাতে মই জানিব পাৰিছো তই তই হস্তিনাপুৰৰ ৰাজাৰ বীজ তই গৰ্ভত কৰিছ ধাৰণ। সখী, ইমান এটা সুন্দৰ সংবাদ অদ্যপিও দিয়া নাই তোমাৰ সখীক। সখী, মই তোমাক বেয়া পাইছো সখী। চোৱাচোন সখী, পিতাৰাও নাছিল আশ্ৰমত। তেনেস্থলত এনে সময়ত সেইবোৰ কথা কৈ মই তোমাৰ মনত কষ্ট দিব বিচৰা নাছিলো সখী। তুমি তুমি বেয়া নাপাবা, তুমি মোক ক্ষমা কৰা সখী। আই শকুন্তলা, পিতা, এতিয়াও নাপালো হস্তিনা ৰাজনৰ সমাচাৰ। পিতা, গতিকে তই নিজেই গৈ হস্তিনাত হগৈ উপস্থিত। কিন্তু পিতা, তেওঁ যে অহাৰ প্ৰতিশ্ৰুতি দিছিল। তেওঁৰ হয়তো ৰাজকাৰ্যত ব্যস্ত থাকিব পাৰে আৰু সেইবাবেই হয়তো তেওঁ পাহৰি গৈছে। তই প্ৰিয়ম্বদাৰ সতে গৈ হস্তিনাৰ ৰাজসভাতে নিজে হগৈ উপস্থিত। পিতাই উচিত কথা কৰিছে ককা। ব'লা সখী, আজি শুভক্ষণতে যাওঁ আমি হস্তিনাপুৰলৈ। কিন্তু পিতা, কোনো কিন্তু নাই। তোৰ প্ৰয়োজনীয় কেইপদমান সামগ্ৰী লৈ তই এতিয়াই হস্তিনালৈ যোৱাৰ ব্যৱস্থা কৰ। ভাল পিতা। আই পিতা, হস্তিনালৈ তহঁতি ভালদৰে কৰিবি গমন। বিশেষকৈ দুৰ্বাসাৰ সাপৰ বাবেহে মোৰ অতিকে চিন্তা লাগিছে মনত। আৰু সেইবাবেই দুষ্মন্তই দিয়া শকুন্তলাক সেই আঙঠি যাতে ক'তো নেহেৰুৱাই তাৰ প্ৰতি তই চোকা দৃষ্টি ৰাখিবি। পিতা, অবিহিত নহয় আপোনাৰ ঋষি দুৰ্বাসাৰ অভিশাপৰ কথা। অবিদিত নহয় মোৰ, সকলোটি জানিব পাৰিছো ধ্যান যোগে মই। কিন্তু পিতা, অদ্যপিও সখীক কোৱা নাই মই ঋষি দুৰ্বাসাৰ অভিশাপৰ কথা। উচিত কাৰ্য কৰিছ তই, শলাগিছো তোৰ কাৰ্যক মই। পিতা, পিতা, আই এই অনাথিনী কন্যাক
প্ৰদান কৰি পিতা মাতা উভয়ৰে স্নেহ ডাঙৰ কৰিলা তুমি মোক বুকুৰুমেৰে পিতা এতিয়া তোমালোকক এৰি মই কেনেকৈ যাওঁ পিতা মই কেনেকৈ যাওঁ আগলৈ দিয়া এটি পাওঁ বাৰে বাৰে ৰৈছে থমকি পিতা মই কেনেকৈ যাওঁ পিতা মই কেনেকৈ যাওঁ সেই আশ্ৰমৰ তৰু তৃণ পশু পক্ষীগণ আজি তোমালোক সকলোকে এৰি মই যাবলৈ ওলাইছো তোমালোকে মোক কৰিবা আশীৰ্বাদ সেই অগ্ৰজনো যদি তোমালোকৰ অন্তৰত মই কেতিয়াবা কিবা অপৰাধ লগাইছিলো তোমালোকে মোক ক্ষমা কৰিবা আজি মোক তোমালোকে আশীৰ্বাদ কৰা তই এনেদৰে সুখত বিহ্বল নহবি জন্ম মৃত্যু বিবাহ এইবোৰ সকলো ভগৱানৰে ইচ্ছা আৰু ঈশ্বৰৰ ইচ্ছাক কোনেও খন্দাব নোৱাৰে প্ৰাণ ভৰি মই তোক কৰিছো আশীৰ্বাদ জয় জয় মই হওক তোৰ ভৱিষ্যত জীৱন আৰু তই নকৰিবি পলম ৰৈ আছে সাংগাৰৱ তোৰ এই অপেক্ষা যায় আৰু তই নকৰিবি পলম মায়া মমতা ত্যাগ কৰি বিদায় দিয়া মোক আনন্দ মনেৰে বিদায় পিতা গুচি গ'ল শকুন্তলা হস্তিনাপুৰে এয়াইতো মানৱৰ জীৱনৰ স্বাভাৱিক পৰিক্ৰম
তথাপিতো কিয় নিগৰিছে আজি দুচকুত মোৰ লোটকৰ ক্ষুদ্ৰ কণা কিয় বা নবব অশ্ৰুধাৰ একলা দুকলাকৈ ডাঙৰ হৈ শকুন্তলা অলংকাৰ সদৃশ ৰূপে আছিল কন্যামণিৰ আশ্ৰম আৰু অলক্ষিতে আজি হেৰি গুচি গ'ল হস্তিনাপুৰে বাৰু যাওঁ নকৰি পলম মোৰ পৰৱৰ্তী কৰ্মত হওঁ অগ্ৰসৰ দেৱগণ তুষ্ট মই তোমালোকৰ ভক্তি কীৰ্তনত তোমালোকৰ মনোবেদনা মই উপলব্ধি নকৰাকৈ থকা নাই দেৱগণ কিন্তু ইয়াৰো ব্যৱস্থা কৰিম চিৰতে হৰি সেৱা প্ৰজা সেৱা যাৰ জীৱনৰ ব্ৰত তেওঁ এই দুষ্যন্ত হস্তিনাৰ ৰাজন তেওঁৰ দ্বাৰাই হ'ব দুৰ্জনাখুৰৰ দলন গতিকে আমাক বিশ্বাস ৰাখি নিজ কৰ্তব্যত হোৱা ধাৱমান তোমাৰ আশাতে বিশ্বাস ৰাখি যাওঁ আমি স্বস্থানলৈ যোৱা দেৱগণ আমিও যাওঁ কৰ্মচক্ৰ অন্য দিশে ঘূৰাই সম্ভৱ কৰোঁ দুষ্যন্ত আৰু শকুন্তলাৰ পুনৰ মিলনৰ আৰ্যভটৰ ইতিহাস কৰিম নিৰন্তন
মহামান্য মন্ত্ৰী মহাৰাজ। আছে নেকি ৰাজ্যৰ কিবা নতুন সংবাদ? হয় মহাৰাজ, ৰাজ্যৰ পশ্চিমাঞ্চলৰ কিছুমান দস্যুৰ হাতত শান্তিপ্ৰিয় প্ৰজাগণৰ জীৱন হৈছে অতিষ্ঠ। চোৰাংচোৱা মুখে জানিব পাৰি এই সমাচাৰ। দস্যুৰ দমনৰ বাবে সেনাপতিক পঠালোঁ আপোনাৰ অজ্ঞাতে। তাৰ বাবে আপুনি মোক ক্ষমা কৰিব মহাৰাজ। ধন্য ধন্য মন্ত্ৰীবৰ, প্ৰশংসা কৰিছোঁ মই আপোনাৰ বিচাৰক। যদি দেখা পায় প্ৰজাৰ দুৰ্দশা প্ৰতিকাৰ কৰিব নিজেই। মহাৰাজ, আমাৰ সেৱা কৰিব গ্ৰহণ। স্বামী স্বামী, আমাৰ সেৱা কৰিব গ্ৰহণ। প্ৰতি নমস্কাৰবোৰ কৰিব গ্ৰহণ। কিন্তু কোন তোমালোক? এৰা গোচাই দিলেহি লজ্জাৰ উৰণি। স্বামীয়ে চিনিব পাৰিব নিজ পত্নী। হে তাপশ্ৰী, মহাৰাজ, বোধগম্য হোৱা নাই মোৰ। কোন স্বামী, কোন পত্নী? আগেতো দেখা মোৰ নপৰে মনত। পূৰ্বে দেখা আমাক নপৰে মনত। কিয় মহাৰাজ চলনা কৰিছে আমাক? মই প্ৰিয়ম্বদা আৰু এই আপোনাৰ পত্নী শকুন্তলা। চালনা হস্তিনাৰাজ দুষ্মন্তই চালনা নকৰে কদাপি। আচৰিত কথা, এতিয়াও আপুনি আমাক চিনিব পৰা নাই? কিয় মহাৰাজ কৰ্ণমুনিৰ আশ্ৰমত গন্ধৰ্ব প্ৰথামতে আপুনি শকুন্তলাক যে কৰা নাছিল? নাই নাই, তেনে কথা কদাপিতো মোৰ নপৰে মনত। কোন স্বামী, কোন পত্নী, কিবা তব পৰিচয়? মহাৰাজ পুনৰবাৰ কৰিছো অনুৰোধ আপোনাক। এওঁ আপোনাৰ পত্নী শকুন্তলা আৰু মই মোৰ প্ৰাণৰ সখী প্ৰিয়ম্বদা। কিয় কিয় মোৰ তেনে কথা নপৰে মনত? কিয় কিয় বাৰে বাৰে তোমালোকে স্বামী স্বামী বুলি মোক দিশা অপবাদ? কোন স্বামী কোন পত্নী সেই কথা মোৰ নহয় স্পষ্ট। আপুনি এবাৰ গভীৰভাৱে চিন্তা কৰি চাওকচোন, কি যে বা মনত পৰি আপোনাৰ কি কৰ্ণমুনিৰ আশ্ৰমৰ গন্ধৰ্ব বিবাহৰ কথা। কদাপি মোৰ নপৰে মনত। কিয় কিয় তোমালোকে এনেদৰে আহি প্ৰৱেশ কৰিছা মোৰ ৰাজসভাত? শান্ত হওক মহাৰাজ, শান্ত হওক। মই কোনো সামান্য তাপসী নহয়। মই আপোনাৰ পত্নী। আমাৰ কথা যদি আপোনাৰ বিশ্বাস হোৱা নাই, তেন্তে বলক বলক মহাৰাজ, বলক ঋষি কৰ্ণমুনিৰ আশ্ৰমে। আশ্ৰমৰ প্ৰতিজোপা বৃক্ষই কব, ফুলে কব, পশু পক্ষীয়ে কব, আনকি মালিনী নৈ জলধাৰাই চিঞৰি চিঞৰি কব, মই
আপোনাৰ পত্নী মই শকুন্তলা। চাওকচোন মন্ত্ৰীবৰ, নাৰীৰ কেনে চালনা। অপবাদ দিছেহি আহি হস্তি নাৰাজে এই দুষ্মন্ত্ৰ। শুনা শুনা হেৰ তপস্বী, নপৰে মনত মোৰ সেই অতীতৰ কথা। নহওক আৰু স্বামী মই ত্যাগ কৰা ৰাজ ভৱন মোৰ, নতু মই ৰজচিত কৰিম ব্যৱহাৰ। হে তাপসী কন্যাদয়, তোমালোক কিয় আৰু এইদৰে মহাৰাজৰ ওপৰত মিছা অভিযোগ আনিছা? মহান হস্তিনাৰ সম্ৰাটৰ ওপৰত এনে কলংকৰ বোজা জাপি দিবলৈ তোমালোক কিয় হোৱা নাই অলপো কুণ্ঠিত? নহয় মন্ত্ৰীবৰ, এয়া যে পূব আকাশ উদিত জয়তৰ সত্য। মহাৰাজ গৈছিল যেতিয়া মৃগৰ সেতু আৰু উপস্থিত হলেগৈ কৰ্ণমুৰিৰ আশ্ৰমে। দেখি সখী ভুৱন মোহিনী ৰূপ প্ৰেমৰ পাখত দুয়ো বান্ধ খালে, আৰু সেই প্ৰেমৰ পাখত বান্ধ খাই গন্ধৰ্ব পথামতে বিবাহ পাশত হল আবদ্ধ। আৰু সেই মিলনৰ ফলশ্ৰুতিতে সখী আজি অন্তঃসত্ত্বা। মহান পুৰু বংশৰ ৰক্ত তেওঁ গৰ্ভত কৰিছে ধাৰণ। তপস্বীহঁত তোমালোকৰ এনে পৰাকাষ্ঠা, কোন অজ্ঞাত পুৰুষৰ পাপ গৰ্ভত ধাৰণ কৰি সেই গৰ্ভস্থ সন্তানৰ দায়িত্ব দিবলৈ আহে এই হস্তিনা নিপতি। দেখিলে মন্ত্ৰীবৰ ইমান পৰাকাষ্ঠা। পাপ বুলি নকব, পাপ বুলি নকব মহাৰাজ। পাপ দেৱহেকো আছে মোৰ গৰ্ভত। মাতৃ হৈ কোনহতে সহ্য কৰো মই এনে হীন বাক্য। আৰু হে তাপসী, ইমানেই যদি দৃঢ়ভাৱে কৰিছা প্ৰকাশ যে তুমি হস্তিনা ৰাজৰ পত্নী, নিশ্চয় তোমাৰ হাতত আছে সেই মিলনৰ স্বাক্ষৰ স্বৰূপে কিবা চিহ্ন, কিবা উপহাৰ। তাকে দেখুৱাই প্ৰত্যয় জনোৱা আমাক। অমূল্য আঙুঠিটো দিয়া দেখুৱাই। এইটো মহাৰাজ, এই আঙুঠিটো আপুনি মোক দিছিল আমাৰ মিলনৰ স্বাক্ষৰ স্বৰূপে। চাওক মহাৰাজ, এই আঙুঠি। চাওক মন্ত্ৰীবোৰ, এই আঙুঠিটো। দেখিলে মন্ত্ৰীবৰ, এয়াই বোলে প্ৰমাণ। আগঠিটো কি হ'ল? আগঠিটো কি হ'ল? স্নান কৰোঁতে চাগে নিশ্চয় আঙুঠিটো সুলকি পৰিল। তপস্বীহঁত ত্যাগ কৰ মোৰ ৰাজভৱন, নহলে ৰজচিত ব্যৱহাৰ মই কৰিম প্ৰদান। প্ৰয়োজন নাই মহাৰাজ।
আমি নিজেই গুচি যাম কিন্তু যোৱাৰ আগত এষাৰ কথা কৈ যাওঁ মই স্বামী সম্বোধন কৰাৰ অধিকাৰৰ পৰা যেতিয়া মোক কৰিছে বঞ্চিত মহাৰাজ মহাৰাজ বুলি মই কৰিছো সম্বোধন শুনক মহাৰাজ হ'ব পাৰে আপুনি হস্তিনাৰ ৰাজন থাকিব পাৰে আপোনাৰ সৌন্দৰ্য বৈভৱ কিন্তু মহাৰাজ ভৱিষ্যতেও কোনো নাৰীৰ লগত আপুনি এনেদৰে খেলা নকৰিব কাৰোবাৰ সভক্তিৰ প্ৰেম এনেদৰে নিক্ষেপ নকৰিব অন্ধকাৰ কুপাত মন্ত্ৰীবৰ মোৰ কাষৰ পৰা তপস্বীহঁতক আঁতৰাই নিয়ক যাওঁ গুচি যাওঁ মই কিন্তু যোৱাৰ আগত এটা কথা ৰাখিব মনত এখনি প্ৰীতিন্ন শিয়ালৈ আজি মই কান্দিছো যিদৰে আপুনিও তৎচুপে কান্দিব এদিন কিন্তু সেইদিনা আপোনাৰ অশ্ৰু মোহাৰিবলৈ আপোনাৰ প্ৰিয়তমা পত্নী নাহিব পালতি বোলা সখী বোলা মহাৰাজ যদিও বা দেখুৱাব নোৱাৰিলে একোকে প্ৰমাণ তথাপিতো অন্তৰত মোৰ এনে ভাৱ হৈছে উদয় যে সেই দুই তাপসীয়ে কোৱা প্ৰতিটো বাক্যই সঁচা হয়তোবা থাকিব পাৰে কিবা মায়াৰ চালনা যাৰ বাবে আপুনি বিস্মিত হ'ল পাহৰিলে মিলনৰ কথা নাই মন্ত্ৰীবৰ তেনে কথাটো মোৰ নপৰে মনত মন্ত্ৰীবৰ সেই কথা বাদ শুনক মন্ত্ৰীবৰ দেৱৰাজ ইন্দ্ৰই পঠাইছে বাৰ্তা দৈত্যৰা খুদে দেৱৰাজ্যবোৰে কৰিছে আক্ৰমণ সহায়ৰ হেতু নিমন্ত্ৰিছে আমাক গতিকে বিলম্ব নকৰি যাব লাগে আমি এবে স্বৰ্গ ৰাজ্যলৈ বলকে মন্ত্ৰীবৰ যুদ্ধ যাত্ৰা কৰো আয়োজন ভাগ্য জীৱনত কেৱল দুখকে লিখিলে নেকি কেঁচেৰেঙা সুখৰ ভোগ কদাপিও বাৰু মই নেদেখিম নেকি সখী নেদেখিম নেকি এতিয়া পিছে কি কৰিবা তুমি এনে অৱস্থাইতো আশ্ৰমলৈ যে প্ৰত্যাৱৰ্তন অসম্ভৱ এতিয়া কলৈ যাবা সখী সখী যাম কৰবালৈ যলৈকে ঈশ্বৰে নিয়ে তালৈকে যামগৈ সখী তুমি আৰু
তুমি আৰু এই দুৰ্ভগী শকুন্তলাৰ লগত থাকিব নালাগে। যোৱা, তুমিও গুচি যোৱা। তোমাৰ অবিহনে পিতাৰাৰ বৰ কষ্ট হ'ব। তুমি যোৱা সখী। কিন্তু সখী, তোমাক এনে অৱস্থাত এৰি কোনো চিন্তা নকৰিবা, নহয় সখী। ঈশ্বৰ সহায় যা, ভয় নাই তাইৰ। তুমি যোৱা সখী, নহয়, তুমি যোৱা সখী, নহয়। তুমি যোৱা সখী। কোনো চিন্তা নকৰিবা সখী, তুমি যোৱা সখী। বিদায়, বিদায় সখী, বিদায়। বিদায় সখী। যাওঁ মই প্ৰাণ আপদে বিপদে প্ৰতি খোজে যি আছিল মোৰ সকলোৰে সমভাগী সখীবোৰ প্ৰিয়ম্বদা গুচি গ'ল আঁতৰি। হে ভগৱান, মই এতিয়া কি কৰোঁ প্ৰভু, কি কৰোঁ? কোন তুমি? কিবা হেতু এনেদৰে কৰিছা ক্ৰন্দন? দিয়া তোমাৰ সত্য পৰিচয়। মই মহৰ্ষি কৰ্ণমুনিৰ পালিতা কন্যা, নাম মোৰ শকুন্তলা। আজি ভাগ্যৰ বিড়ম্বনাত মোৰ আজি এইটো অৱস্থা। ধৈৰ্য ধৰা দেৱী, ধৈৰ্য ধৰা। নাম মোৰ কাশ্যপ মৰিষি নন্দন। হৌ যে অদূৰত দেখিছা তপোবন, সেয়াই মোৰ অন্য আশ্ৰম। গতিকে দেৱী, এতিয়া বলা তালৈকে গৈ আমি সবিশেষ জানিম। জীৱনৰ আটাইতকৈ কৰুণ দিনটোতো আজি লাগিছে আনন্দ। মহৰ্ষি কাশ্যপৰ আজি মই পালো দৰ্শন। বলক পিতা, বলক। সৌভাগ্যৱতী ভৱ, উঠা দেৱী। বলক পিতা।
যুদ্ধ যাত্ৰা কৰি চলে হস্তিনা ৰাজ জহে পদ ভৰে বসুমতী কম্পে ভৰে পদয়ে কতো কৰে পাইলা গয়া নিজ লক্ষ্য স্থানয়ে ৰাম হৰি বোলা সৰ্বজনয়ে হৰি সদায় সদায় কেৱল শাস্ত্ৰ অধ্যয়ন কৰি মোৰ কিন্তু একেবাৰে লাগিছে আমনি। কিয় জানো শাস্ত্ৰতকৈ মোৰ ধনুহৰৰ প্ৰতিহে অধিক আকৰ্ষণ। কিন্তু আই কিমান অনুৰোধ কৰিলো, তথাপিতো আয়ে আজি পৰ্যন্ত সন্মতি দিয়া নাই। আজি মই নিজে ককাক জনাম অনুৰোধ, ককাই মোৰ বাক্য ৰাখিব নিশ্চয়। বাছা সৰ্বদমন ককা, বাছা ককা, বাছা মোৰ সেৱা গ্ৰহণ কৰা ককা। উঠা বাছা। ককা, সদায় সদায় কেৱল শাস্ত্ৰ অধ্যয়ন কৰি মোৰ কিন্তু একেবাৰে লাগিছে আমনি। তুমি মোক বাৰু ধনুহৰ কেনেকৈ নিক্ষেপ
কৰিব লাগে শিকাই দিবানে? ময়ো পিছে সেই কথা নভবা নহয়, কিন্তু বাছা ককা তুমি মোক প্ৰতিশ্ৰুতি দিব লাগিব যে কেৱল আত্মৰক্ষাৰ বাবেহে তুমি ধনুহৰ কৰিবা প্ৰয়োগ। তেন্তে তুমি মোক শিকাই দিবা। ময়ো প্ৰতিশ্ৰুতি দিলো ককা, কেৱল আত্মৰক্ষাৰ বাবেহে প্ৰয়োগ কৰিম। এতিয়া যোৱা বাছা, আশ্ৰমৰ পৰা তুমি ধনুহৰ লৈ আহাগৈ। ভাল ককা। যাৰে শিৰে শিৰে বৈ আছে মহান চন্দ্ৰবংশীয় ক্ষত্ৰিয়ৰ ৰক্ত, সেই জানো আবদ্ধ থাকিব পাৰে শাস্ত্ৰ চৰ্চাত? ককা ককা বাছা, এইয়া ধনুহৰ, এতিয়া তুমি মোক শিকাই দিয়া। বাছা, ককা তুমি প্ৰথমতে ধনুৰ ঝংকাৰ লোৱা। ভাল ককা। দেখা 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 হরিব জনে ঈশ্বর লীলা গুরু সেবা করি বীরে হাতে ধরো নইলা। আশ্ৰমৰ সৌ মুকলি ঠাইত আমি ধনুৰ চৰ্চা কৰোগৈ। ব'লা ককা। দেৱতাৰ পদখেৰি হেৰো অধম দুষ্মন্ত, আজি খন্তে ভাতৃ আৰু সেনাপতি বধৰ দিনটোক মই যোগ্য পুৰস্কাৰ। হেৰো দুৰন্ত ঘোৰ, ভাগ্য যুদ্ধৰ লোহে প্ৰয়োজন। অস্ত্ৰধৰ তই নকৰি পলম, ব্ৰহ্মা বিষ্ণু মহেশ্বৰক কৰি স্মৰণ। চুৰিলো মই হৰ পাৰ যদি তই আত্ম ৰক্ষা কৰ। তেন্তে সেই হওক, দেখা যাওক কত শক্তি ধৰ তই।
হরি এই ক্ষুদ্ৰ শকতিকে লৈ আক্ৰমণ কৰোঁতই অমৰাৱতীপুৰ যা যা মূৰ্খ মুক্তি দিলো তোক জমালয়ে তই কৰ গমন মই যাওঁ আপোনাবাকে আমাকে দুখ নাই নহয় সত্য কথা ক এই মহান সম্ৰাটৰ সোণৰ আঙঠি তহঁতি ক'ত পালি সত্য কথাই কৈছো যেনেকা গতিয়াই ভুগুতিয়াই আনিছা তিনিজনীকৈ ঘৰত থৈ আহিছো আমি আঙঠিটো চুৰ কৰি অনা নাই নহয় আমি মানে আমি জাল মাৰিছিলো জালৰ পেটত আঙঠি কি বুলি কয় মই কৈছো মন্ত্ৰীপ বলু মানুহজনী মাছ খাবলৈ মন গৈছিলে বলু মানুহজনী বাদ দিয়া প্ৰথম পৰা কৈছো বলু মানুহজনী মাছ খাবলৈ মন গৈছে মানুহজনক ক'লে বোলে মাছ এটা ধৰি আনে তাৰপিছত মই তেনেকুৱা এটা পালোগৈ তাৰপিছত মই বোলো এই মাছ ধৰিবলৈ যাওঁ তাৰপিছত ইয়াকো লগ দিলোঁ আমি মাছ ধৰিবলৈ গ'লো মাছ ধৰিবলৈ যাওঁতে সেই জালখন আঙঠিটো মাৰি দিলোঁ ন কি জাল মাৰি আঙঠিটো মাছ মাৰি দিলোঁ কিবা এটা মাৰি দিলোঁ আৰু জালখন মাছটোত নহয় জালখন নদীত মাৰি দিলোঁ নদীত মাৰি দিয়াৰ পিছত এনেকৈ টানি আনোতে মাছ এটা আহিলে মাছটো পেটতে আঙঠি এটা পালোঁ আঙঠিটো আমি দুইটাই সোণাৰীৰ ওচৰত বিক্ৰী কৰিবলৈ নিছিলোঁ দুইটাই সমানে ল'ম বুলি কৈছিলোঁ বোলো ধন সোণ পাম আৰু তাৰপিছত আপুনি লৈ আহিলে ধন পাবি ধন নহয় আজি তহঁতক ফুলত দিম কাৰণ তহঁতি এতিয়াও মিছা মাতিছ সঁচা কথা ক মিছা নাই মতা একেবাৰে সঁচা কথাটো কৈছো মাছৰ পেটত পালো কি মাছ আছিলে খালি মই নাজানো দেই মাছটো আকৌ বলু খৈনিয়াকে খাই পেলালে মাছটো খাই পেলালে আকৌ আমি সেই ওচৰত দিবলৈ আহিছিলো আমাক এৰি দিয়ক আমি চৰণত ধৰিছো এৰি দিয়ক আমাক আমাৰ দুখ নাই মন্ত্ৰীদেৱ মহাৰাজ কিবা সেইটো বন্দী চাওক মহাৰাজ আপোনাৰ নাম খুদিত থকা এইটো এটা অমূল্য আঙঠি আমি নাজানো খালি দেই নগৰৰ সোণাৰীৰ ওচৰত বিক্ৰী কৰিবলৈ আহোঁতে ৰাজ কৰ্মচাৰীয়ে ইহঁতক হাতে লোতে ধৰিছে মহাৰাজ মাছৰ পেটতহে পায় মাছৰ পেটত এতিয়া কওক মহাৰাজ পেটৰ লগত ইহঁতক কি শাস্তি দিওঁ মন্ত্ৰীবৰ মহাৰাজ এওঁলোকক মুক্তি দিয়ক কিন্তু আৰু এওঁলোকক উপযুক্ত পুৰস্কাৰ দিয়ক হে মাছমৰীয়া মহাৰাজ আপোনালোকৰ প্ৰতি মই জনাইছো প্ৰণাম আপোনালোকে মোক বৰ উপকাৰ কৰিলে ওলাইছে চকু পানী আনন্দৰ চকু পানী নিশ্চয় নিশ্চয় ময়ো বুজিছো ভালদৰে আৰু সেইবাবে ময়ো আপোনালোকক উপযুক্ত পুৰস্কাৰ প্ৰদান মহামন্ত্ৰী ডাঙৰ টোপোলা ডাঙৰ হে মাছমৰীয়া তোমালোকে যি মোক কৰিলা উপকাৰ তাৰ প্ৰতিদান স্বৰূপে এয়া মই তোমালোক দুয়োকে দিছো পুৰস্কাৰ আমাৰ দুইজনকে দিছে প্ৰভু ধন্যবাদ মহাৰাজ আমাৰ দুইজনকে দিছে মই ডাঙৰ অকমান বেছি
মহামন্ত্রী যাও, দুয়োকে নি আমাৰ ভোজনালয়ত সুন্দৰ সুস্বাদু অন্নৰে কৰক আপ্যায়ন। সঁচাকৈ আজি মই আনন্দ লভিছো। আজি এই বলু ঘৈণীয়েকৰ আশীৰ্বাদতে যেনিবা কপাল ফুলিলে। মই মন্ত্ৰীয়ে যিটো চকু ৰঙা চকু দেখুৱাইছিলে মই কিন্তু ভয় লাগিছিলে দেই। মোৰ ভয় নাই, মই সমূলি ভয় কৰা নাই। তুমি নিচেকে ভয় কৰা নাই? মন্ত্ৰীয়ে বেয়া পায় বুলি অকমান ভয় খাই দেখুৱাইছো। মন্ত্ৰীয়ে যে ৰঙা চকু দেখুৱাইছিলে তুমি ভয় কৰা নাছিলা? অকমান ভয় খাই দেখুৱাইছো, ভয় কৰা নাই। থৰ থৰকে কঁপিছিলে যে উঠটো এনেই মানে অকণো ভয় কৰা নাই? তেনেহলে মন্ত্ৰীয়ে ৰঙা চকু দিওঁতে সেই তলেদি এখন কি ঘাম বৈ গৈছিলে নি? চাওঁ কোনফালে? এই তলেদি কতা? চুইয়া তলেদি কতা? মন্ত্ৰীয়ে যিটোহে ৰঙা চকু দেখুৱাই দিলে নহয়, কোনটো বস্তু কোনফালে ওলাই গ'ল গমেই নাপালো। গৈ থাকো না, এই চন্দন আঙুঠি, এই আঙুঠিকে কন্যামুনিৰ আশ্ৰমত প্ৰিয়ত্ৰ বা শকুন্তলাক মই দিছিলো পিন্ধাই। কিন্তু অহংকাৰে মাত্ৰ হৈ নেচিনিলো মোৰ প্ৰাণপ্ৰিয় শকুন্তলা। অপমান কৰি বাৰে বাৰে তিৰস্কাৰ কৰি মই নিৰ্মম ভাৱে দিলো যে মই দাৰুণ আঘাত। মোৰ প্ৰাণপ্ৰিয়া শকুন্তলা, তুমি মোক ক্ষমা কৰা শকুন্তলা, তুমি মোক ক্ষমা কৰা। ক'ত মোৰ প্ৰাণপ্ৰিয়া শকুন্তলা? ক'ত মোৰ বংশৰ উত্তৰ পুৰুষ? নাই, যাম মই প্ৰাণপ্ৰিয়া শকুন্তলাৰ কাষে। ক্ষমা খুজিম মই শকুন্তলাৰ পাশে। ৰক্ষা কৰিম মোৰ তেজুজাত উত্তৰ পুৰুষক শকুন্তলা। লীলা এনেদৰে কন্দন কৰিলে জানো ঘূৰি আহিব আপোনাৰ আপোনজন? গতিকে মহাৰাজ ধৈৰ্য ধৰক। ঠিকে কৈছা সেনাপতি। মহাৰাজ, বিপদত ধৈৰ্য ধৰাটোই জ্ঞানীলোকৰ কৰ্তব্য। আৰু সেই মোৰ মনৰ প্ৰশান্তিৰ বাবে যাম মই সাধু সন্তৰ কাষে, গান লৈ সাধু সন্তৰ পাশে। তাৰ পাছত পুনৰ উদ্ধাৰ কৰিম মোৰ প্ৰিয়া শকুন্তলাক। বলা সেনাপতি, প্ৰথমে যাওঁ মই সাধু সন্তৰ পাশে। তাতেই মই
তাতেই মই লভিম সান্তনা বলা সেনাপতি মই বাৰু মৃগয়া কৰিবলৈ যাওঁনে? নালাগে নালাগে বাছা মৃগয়া কৰি জীৱ হত্যা কৰাটো মহাপাপ মই জীৱবোৰ বধ নকৰো নহয় আই। বাছা মাত্ৰ জীৱনতে ধৰি সিহঁতক আকৌ অৰণ্যত এৰি দিম। আৰু যদি কেনেবাকৈ কোনো জীৱৰ প্ৰাণ যায় তেতিয়া কি কৰিবা? গতিকে বাছা নালাগে তুমি ইয়াতে খেলি থাকা। কোনো লগৰীয়াও নাই, মই কাৰ লগত খেলিম? এই ল'ৰাটোৰ দেখোন মৰমৰ কথা। ৰবা মই তোমাৰ লগত খেলিবলৈ এটা সিংহৰ পোৱালি ধৰি আনিম, তাৰ লগতে খেলিবা। এতিয়া আৰু মোক আমনি কৰি নাথাকিবা। মোৰ বহুত কাম আছে, তুমি আজি খেলি থাকা। আয়ে যে কি কথাবোৰ কয়। মোক যেনিবা তেওঁ খেলিবলৈ সিংহ এটা আনি দিবহে পাৰিব। মই কিন্তু সুবিধা পালে নিজে এটা ল'ম। এইখন কোনোবা নিশ্চয় মুনিৰ আশ্ৰম। হেৰ সুন্দৰ বালক, এইখন বাৰু কাৰ আশ্ৰম? এইখন আমাৰ ককাৰ আশ্ৰম। ককা, তোমাৰ ককাৰ নামেই বা কি? ককাৰ নামটো অৱশ্যে মই নাজানো। আইকে মাতি দিওঁ নেকি? আয়ৈ দেহি, ইমান সুন্দৰ বালক, ইমান সুন্দৰ আচৰণ। দেখাত যেন মোৰ সতে প্ৰায় সাদৃশ্য আছে। কাৰ সন্তান, কাৰ বা সন্তান, এইটো অতিব সুন্দৰ। হে দেৱ, আপুনিনো কোন? ইমান ধুনীয়া আপোনাৰ সাজপাৰ। মোৰ পৰিচয় বাৰু পাছতো দিম। বাৰু কোৱাচোন বালক, মইনো বাৰু তোমাক কি বুলি মাতিম? মোক আপুনি সৰ্বদমন বুলি মাতিব। সৰ্বদমন? বাৰু মই তোমাক সৰ্বদমন বুলি মাতিম। তোমাৰ ককা বাৰু কেতিয়া আহিব? ককা বৰ্তমান আশ্ৰমত নাই। হৌৱা, ককা আহিছে। আমাৰে সমীপে। আহিছে? মহাৰাজ দুষ্যন্ত, মণিবল, আমাৰ প্ৰণিপাত কৰিব গ্ৰহণ। আয়ুষ্মান ভৱ। মণিবল, আজি মোক আশীৰ্বাদৰ নাই প্ৰয়োজন। আজি মোক আপুনি অভিশাপ দিয়ক মণিবল। এই হৈ যাওক দুষ্মন্তৰ নাম তৰাৰ মধ্য। ৰাজন, কি অপৰাধত মই তোমাক মৃত্যুদণ্ডৰ দৰে অভিশাপ কৰি প্ৰদান? নিষ্পত্তি কৰা
দুৰ্ব্যৱহাৰৰ অপৰাধ মুনিবৰ। সেয়া তোমাৰ অপৰাধ নহয়, ই কেৱল দৈৱৰ লিখন। দৈৱৰ লিখন? ৰাজন। ককা বাছা, কোনে দুষ্যন্ত ৰাজন? সময়ত সকলো বুজি পাবা। এতিয়া যোৱা বাছা, আইক মাতি আনা মোৰ কাষলৈ। ভাল ককা। আই আহিছে আমাৰে সমীপে। আহা আই। পিতা অকালীন সেৱা কৰিব গ্ৰহণ। প্ৰিয়ত্ৰমা শকুন্তলা, বাছা যোৱা বাছা, যোৱা তুমি কুটীৰৰ ভিতৰে। ভাল আই। প্ৰিয় শকুন্তলা, নাজানি নুশুনি অজ্ঞানী হৈ অহংকাৰত মত্ত হৈ নেচিনি তোমাক কৰিলো কত অপমান। সেও ক্ষমা কৰিব। নহো শকুন্তলা, মই খন্তেক আশ্ৰম কৰক অপেক্ষা। চাওক আপোনাৰ আপ্যায়নৰ কৰোগৈ ব্যৱস্থা। শকুন্তলা, শকুন্তলা, ক্ষমা কৰা মোক। নাজানি নুশুনি অপৰাধ মই কৰিলো বিস্তৰ। মোক তুমি ক্ষমা কৰি দিয়া শকুন্তলা। শকুন্তলা, সেই শকুন্তলা মৰিল কেতিয়াবাই। আজি মই সেই শকুন্তলাৰ শকুন্তলাৰ অস্তিত্ব নাই এই মণ্ডলত। নহয় শকুন্তলা, ভুল মোৰ, দুখ মোৰ। আজি মই কৰিছো স্বীকাৰ, নাই তাত তোমাৰ অলপো জগৰ। ক্ষমা কৰা প্ৰিয় শকুন্তলা, ভুল আজি মই হত মুখে কৰিছো স্বীকাৰ। নহয় ৰাজন, এই সকলোবোৰ হৈছিল নিজ ইচ্ছামতে। তাত তোমাৰ কোনো নাই অপৰাধ। আই, সত্য, শৌচ, ক্ষমা, দয়া, এইয়ে হল ধৰ্মৰ চতুৰ্স্তম্ভ। গতিকে সত্য, শৌচ, ক্ষমা, দয়া এইবোৰ কি অকল আশ্ৰমবাসীৰ বাবে? ক্ষমা কৰিব পিতা, ক্ষমা কৰিব মোক। মই ইমানো মহান নহয় যে কাৰোবাক তুমি মোক ক্ষমা কৰিব নোৱাৰা শকুন্তলা। তুমি মোক ক্ষমা কৰিব নোৱাৰা শকুন্তলা। তেন্তে শুনা শকুন্তলা, দিছো এক অখি, দিছো মই বুকু পাতি। বহুৱাই দিয়া তীক্ষ্ণ অস্ত্ৰ মোৰ পক্ষ। লুপ্ত হওক অধৰ্মী দুষ্মন্তৰ নাম ধৰণীৰ পৰা। যিজনক বুজিছিলো মই আৰাধ্যৰ দৰে, যাৰ চৰণত জীৱন যৌৱন কিশকাল পৰকাল সমৰ্পণ কৰিছিলো, সেইজনে জাগিছিল মোক ৰাজসভাৰ ত্যাগ কৰি মোৰ যে মোক যে যাতনা দিলে, আজি তেৱেই
তেৱেই সেই ক্ষত অংগতে নিমখ ছটিয়াই ভগৱান কিমান দুৰ্ভগীয়া মই আই নিজকে দুৰ্ভগীয়া বুলি কিয় কৈছ তই ৰাজা দুষ্যন্তৰ সতে ক্ষণিক বিচ্ছেদ আছিল তোৰ মাত্ৰ সেই দুৰ্বাখাৰ অভিশাপ হয় আই অভিশাপ কি অভিশাপ পিতা যেতিয়া তই বিভোৰ হৈ আছিলি প্ৰেমাস্পদ অনুভৱত ৰেখি দুৰ্বাসা আহিছিল আশ্ৰমৰ ভিতৰে অপমান ভাবি দুৰ্বাসাই অভিশাপ কৰিছিল প্ৰদান যাৰ চিন্তাত তই বিভোৰ হৈ দুৰ্বাসাক কৰিছ অপমান সেই স্বামীয়েই কেদিন তোক পেলাব পাহৰি কিন্তু আই শকুন্তলা সখী প্ৰিয়ম্বদাই জানি সকলো কথা দুৰ্বাসাক কৰজোৰে কৰিছিল কাকুতি কিন্তু দৈৱৰ কি লিখন ৰাজা দুষ্যন্তই দিয়া হাতৰ আঙুঠি তুমি হেৰুৱালা তুমি স্নান পৰ্বত বুজিলো সকলো ঘটনা ক্ষমা কৰক স্বামী ক্ষমা কৰক অভাগী শত অপৰাধ ক্ষমাৰ অযোগ্য আজি মই আপোনাৰ চৰণত মোক ক্ষমা কৰক শকুন্তলা স্বামী ক্ষমা খুজি আৰু লজ্জিত নকৰিবা মোক স্বামী ময়ো আজি অনুতপ্ত যাই পুত্ৰ সৰ্বদমনক লৈ আহ ভাল পিতা ৰূপ স্বামী পূৰ্ণ হল আজি তোৰ পৰিচয় নিজৰ মহান চন্দ্ৰবংশীয় সন্তান হস্তিনাধিপতি দুষ্যন্তৰ পুত্ৰ তই যা বাছা নিজ পিতৃগৃহে কি সৰ্বোত্তমন মোৰ পুত্ৰ হয় ৰাজন তোমাৰ এই পুত্ৰ বাছা তই মোৰ বুকুৰ মাজলে আপোনাৰ চৰণত মই
জনাইছো সহস্ৰ প্ৰণিপাত আপোনাৰ কৃপাতে লাভ হ'ল আমাৰ পুনৰ মিলন কৰিব আশীৰ্বাদ জন্মান্তৰে যেন আমি আপোনাৰ চৰণ সেৱা কৰিব পাৰো আয়ুষ্মান ভৱ বলা শকুন্তলা বলা বাছা যাওঁ আমি আপোন ৰাজ্যলৈ